এই আন্দোলনতো ময়ো সমৰ্থন কৰোঁ। এতিয়া সমস্যাটো কৰি থৈছে কংগ্ৰেছ দলে বিধানসভাত এটা অদ্ভুত প্ৰস্তাৱ পাছ কৰি যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰক, কিন্তু বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰে। এতিয়া সেইটোৱে আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। নোৱাৰিলে আকৌ বিধানসভাত আনিব লাগিব প্ৰস্তাৱটো সংশোধনৰ কাৰণে। গতিকে কেইটামান দিন আৰু আলাপ আলোচনা কৰি চেষ্টা কৰি চাওঁ। যদি সফল নহওঁ তেতিয়া আকৌ বিধানসভাত প্ৰস্তাৱটো আনিব লাগিব যে কি ধৰণে তাক সংশোধন কৰা যায়। কিন্তু আমি কৰি থৈছোঁ তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱটো এনেকৈ ল'লে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক, কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰিব। এতিয়া দুইটা নিমিলা অংক কৰি থৈ গ'ল। আলোচনা কৰি আছোঁ যে মিলাব পাৰোঁ নেকি। মৰাণ, মটক আৰু চুতীয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত কিছু ঐক্যমতো হৈছে, বাকীখিনিৰ ক্ষেত্ৰত ঐক্যমত হোৱা নাই। যদি আমি চেষ্টা কৰি ঐক্যমত কৰিব নোৱাৰোঁ, অহা এপ্ৰিলৰ বাজেট অধিৱেশনত আমি প্ৰস্তাৱটো আকৌ এবাৰ বিধানসভাক দিব লাগিব যে এইটো কংগ্ৰেছৰ দিনত লোৱা প্ৰস্তাৱ, এতিয়া ইয়াক কেনেকৈ সাল সলনি কৰিব পৰা যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।